তো হেল্ল' ফ্ৰেণ্ডছ, আজি মই বাগানটো দেখাম। বহুত দিন হ'ল বাগানত যোৱাই নাই, টাইম পোৱাই নাই কাম কৰিবৰ কাৰণে। বাগানত যি আছে বহুতে মানে জংঘল হৈ আছে, মই দেখাম আপোনালোকক, চাই থাকিব। এইটো চোৱা, আমাৰ ঘৰত কিবা অমিতাই নহয়, ইমান সাৰ পানী দিলেও একেই, দুটা তিনিটা ফল দি পিনে চেচ। সেইটোত আছে এটা জংঘল হৈ গ'ল গোটেইখিনি। তো বেৰাৰ অৱস্থা নাই একেবাৰে, এইটো ওলাই আছে পানী, এতিয়া পানী দিব লাগিব। তো আজি দেখাম, গোটেই বাগানখিনি দেখাম, কি কি গাড়িছিলোঁ, কিন্তু ইমান যত্ন ল'ব পৰা নাই, সময় পোৱা নাযায় তেনেকৈ। ডিউটিৰ পৰা যিমান সময় পাওঁ অলপ ইয়াতে কামখিনি কৰোঁ আৰু ভাবোঁ যে নিজে অলপ অৰ্গেনিক উগাই পিনি খালেও ভাল আৰু, কাৰণ বজাৰতো চব বস্তুৱে মেডিচিন। আজি কি বস্তু কিনি খাবা, বজাৰত যাব গোটেইখিনি মেডিচিন। তো অলপ যি মাটি আছে ভাবিছোঁ নিজে যিমান পাৰোঁ ইমান কাঢ়িম আৰু। তো এইটোত চাবা, তো ইয়াতে লাও গাড়িছিলোঁ, হৈছে, ইমানো ভাল হোৱা নাই কিন্তু হৈছে আৰু। ইয়াতে ধুনীয়াকৈ চাং দি দিলোঁ। আৰু এইটো মোৰ চোৱা, এইটো মোৰ গ্ৰীণ হাউচৰ কি অৱস্থা হৈ আছে, আহিবই পৰা নাই ইয়াতে। এইটো বেঙেনা ফুল দিছে কিন্তু গছটো ইমান ডাঙৰ হ'ল কিন্তু ফলে দিয়া নাই এতিয়ালৈকে। পানীও পোৱা নাছিলে তেনেকৈ, এই ৰিচেণ্টলি পানী দিলোঁ। আৰু ইয়াতে কিছুমান গুটি লগাই দিছোঁ, জলকীয়াৰ গুটি। জলকীয়া ইয়াতে সৰু জলকীয়া, আৰু ইয়াতে আছে ভোট জলকীয়া। সেইকেইটা চোৱা, আৰু এইকেইটা জলকীয়া আমি ইয়াৰ পৰা ট্ৰান্সপ্লেণ্ট কৰিব সময় নাপালোঁ। ইয়াতে এক জেগাতে বহুত কেইটা আছে, এইটো চাওক, 6-7টা এক জেগাত থোপ হৈ আছে, গম নাপাওঁ এইখিনি হ'ব নে নহ'ব আৰু। এইটো সৰু জলকীয়া আছিলে, এইটো ফলো দিছে। এইটো চোৱা, সৰু জলকীয়া আছিলে, এইখিনি ফলো দিছে বাৰু। এইটো হৈছে ভোট জলকীয়া, এইটো বেছিয়ে ছায়া হৈ গ'ল নহয়। আৰু ওপৰত বগাইছে এইটো কোমোৰা, লাও। ইয়াতে চাব পাৰে, এইটো ইয়াতে লাগি আছে লাও। এইটো লাও ডাঙৰ, অকল সেইটোৱে নহয়, ইয়াতে অলমষ্ট 3টা লাও লাগিছে, ডাঙৰ ডাঙৰ হ'লে। এইটোত চোৱা, এইটোত 2টা আছে, এইটো 2টা আছে। খুজিছিলোঁ কিন্তু আমাৰ মিছেছে ক'লে নাই, সেইটো এটা জাত ৰাখিব বুলি। তো মইতো ভাবোঁ 2টা অলমষ্ট একেই জাতৰ হয়। তো তাই ক'লে যে নাই, সেইটো বেলেগ বেলেগ জাত, যে এই 2টাও ৰাখিম। বহুত ডাঙৰ হৈছে এইটো চোৱা, এতিয়াতো খাবই নোৱাৰিম চাগে, পূৰা হৈ গ'ল। ঠিক আছে, মই ভাবিলোঁ ৰাখি দিম দিয়া। ফল দিছে দেখোন, এইটো চোৱা, দেখাই নাছিলোঁ দেই। অলপ এইখিনি এৰিয়া অলপ যত্ন ল'ব লাগিব, চাফা কৰি দিব লাগিব। ভাবা নাছিলোঁ যে ফল দিব বুলি মই, কাৰণ এইবাৰ বহুতেই বিলাহী গাড়িছোঁ কিন্তু হোৱাই নাই। বহুত গাড়িছিলোঁ মই, এইবাৰ হোৱাই নাই। লাও তো এইটো আহিছে, এইটো উঠাই দিম আৰু। এইটো হৈছে ৰঙালাও। এতিয়া ৰঙালাও গাড়ি দিছিলোঁ, 4-5টা গাড়ি দিছিলোঁ, 5টামান গাড়ি দিছিলোঁ। এইটো 1, এইটো 2, 3, 4টা, এইটো 4টা, 4টামান হৈছে। তাৰে এইটো নাবাচিব যেন পালোঁ, এইটো আৰু সেইটো নাবাচিব যেন পালোঁ। এই 2টা ভাল হৈছে বাৰু, এইটো আৰু এইটো ভাল হৈছে। বাকী আৰু ৰঙালাও পুলি ইয়াতে গাড়িছিলোঁ, এইটো ৰঙালাও পুলি ইয়াতে গাড়িছিলোঁ। এই চাওক জলকীয়াকেইটাৰ কি অৱস্থা, পাতকেইটা গোটেই পকি গ'ল। ফুল দিছে কিন্তু ফল দিয়া নাই এতিয়ালৈকে। এইটো চোৱা, এইটো বেঙেনা, এইকেইটা বেঙেনা গছটো ভাল হৈছে কিন্তু ফুল দি আছে, ফল এতিয়ালৈকে দিয়াই নাই, কিয় বা। গোবৰ সাৰো দিছিলোঁ, মানে ইয়াতে মই গোবৰ সাৰ ইউজ কৰোঁ, কাৰণ আমি নিজে ঘৰত খাম যিহেতু, নাইবা নিজে যিমান পাৰে গোবৰ সাৰ, সেইবোৰ নেচাৰেল ফাৰ্টিলাইজাৰ ইউজ কৰিব লাগে। তো আমি এইবোৰ গোবৰ সাৰে দিছোঁ তলত। এইটো এটা দি আছে ফল,
বাকী গোটেইখিনি জংঘলে জংঘল হৈ আছে, চাফাই কৰিব পৰা নাই। আৰু এটা গছ গাড়ী দিছিলোঁ, এইটো আপোনালোকে কি কয়? এইটো কি কয় আপোনালোকে? আমি আমাৰ বড়ো ভাষাত খুকলিং বুলি কওঁ। পুৰা থোৱা নাই, গছটোক ছাপৰ্ট লাগিব। আৰু এটা বস্তু গাড়িছিলোঁ ৰামভূটান, এইটো গছটো চোৱা, আনিছিলোঁ 1 ফুটমান গছ, ইমানমান আছিলে প্ৰথমত, যেতিয়া গাড়িছিলোঁ এতিয়া যাই 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 ইমান হৈ পালে, অলমষ্ট 5 ফুট হ'ল। তো 1 ফুটৰ পৰা 5 ফুট হ'লে চাওঁ কেনেকৈ হয়। 2 বছৰমান লাগিব চাগে ফল দিতে। সেইটো চোৱা জলকীয়াৰ কি অৱস্থা, চাফাই কৰি দিব পৰা নাই। এইটো 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 জলকীয়া। আৰু এইটো কি কয় আপোনালোকে? এইটোতো খাই দেখোন, এইটো ডাঙা শাক বুলি কওঁ আমি, বড়োটো ডাঙা বুলি কওঁ, আই গেছ অসমীয়াটো ডাঙা বুলি কয় চাগে। এইটো খাওঁ, কিন্তু তো ইয়াতে এনেই হৈছে, নিজে নিজে হৈছে। ইয়াতে কিছুমান মাটি যদি অলপ সাৰ হৈ থাকে তো নিজে হয়, এইবোৰ জংঘলতে হৈ যায়। আৰু যাই যাই এইকেইটা চাইনিজ মূলা, গাড়ীবোৰ জানা নাই, ইমান ডাঙৰো হোৱা নাই। সেইটো চোৱা, বাছ ইমানে। এইটোতো চবচে ডাঙৰটো চাগে, বাকীকেইটাতো অৱস্থাই নাই। এইটো লাইনত গাড়িছিলোঁ চাইনিজ মূলা, আৰু এইটো লাইনত গোটেই কি আছিলে, গাজৰ আছিলে। এইটো লাইনত গোটেইখিনি গাজৰ আছিলে। তো গাজৰটো যি অৱস্থা, জংঘলে খাই পেলালে গোটেই। আৰু এইটো লাইনত গাড়িছিলোঁ লাই আৰু সৰিয়হ। লাই এইটো চাগে চাটনি খোৱা লাই চাগে। এইটো ইমান খোৱা নাই, তথাপিও আজিকালি অৰ্গেনিক বস্তু ইমান হ'ব নোখোজে, কাৰণ আজিকালি আমি যোনটো গুটি আনো সেইকেইটা গুটিও ইমান ভাল নহয় মাৰ্কেটত। তো গুটি নিজে ঘৰত যদি ছেভ কৰি পিনে, প্ৰিজাৰ্ভ কৰি পিনে ৰাখি পিনে যদি গাড়িব পাৰে তে ভাল। আৰু এইকেইটা দেখ, সৰিয়হকেইটা কি অৱস্থা, ফুল দিলে কিন্তু পাত নাই ভালকৈ এইকেইটা। আৰু ছেম এইটো মূলা লাইনত চাওক, বেছি ঘন হৈছে। এইটো পেলাই দিয়াত, চিটাই দিছিলোঁ, চিটাই দিয়াত ইমানেই ঘন হ'ল। আৰু উখালি দিব লাগিছিলে, উখালি দিয়াও নহ'ল। বাকীকেইটা অলপ ডাঙৰ হ'ল, এইকেইটা অৱস্থাই নাই আৰু চোৱা। আৰু এইপিনি গাড়িছিলোঁ তিল। এই দমাহী আহিলে এতিয়া ঘৰত অলপ খাবৰ কাৰণে তিল গাড়িছিলোঁ। চাওঁ কিমান ওলায়, আই গেছ 2 কেজিমান ওলাব লাগে। হাৰভেষ্ট কৰিব লগা হৈছে, আৰু সেইখিনিও যদি পুতুককৈ হাৰভেষ্ট নকৰোঁ বেয়া হৈ যাব। আৰু তো আপোনালোকক গোটেই প্ৰচেছখিনি দেখাম, কেনেকৈ হাৰভেষ্ট কৰাৰ পিছত কেনেকৈ গুটিটো ওলায়। ইয়াত যে ইমান বস্তু গাড়িছোঁ, তো চবৰ ভিতৰত ভাল লাগিছে ধুনীয়া। চোৱা ধুনীয়া, কি ধুনীয়া হৈছে। পানী দিয়া নাছিলোঁ, আজি পানী দিলোঁ। ভাবিছোঁ অলপ যত্ন ল'ব লাগিব, যিমান যি অলপ সময় পাওঁ। এইকেইটা গোটেই ধুনীয়া ধুনীয়া, সেই তাৰে পৰা এনেকৈ আহি পিনে সেই তালৈকে। আৰু সেইপিনে আছে মূলা, শাক খোৱা মূলা আছিলে, গোটেই পুৰাতে হ'ল। এতিয়া খাব নোৱাৰিম চাগে। এই মাজত আহিছে এটা লাই, আউট অফ নৱেৰ। তো এইকেইটা শাক খোৱা মূলা আছিলে, পাত খোৱা মূলা। আৰু এইটো আছিলে চাইনিজ মূলা, সেইপিনে যোনটো গাড়িছিলোঁ মই। তো এতিয়া এইটো চাগে মাংস নহয় নেকি, চাওঁ এটা উঘালি চাওঁ। এইটো নহ'ব যেন পাইছোঁ, কাৰণ এইটো বহুতেই আগত গাঢ়া হৈছিলে। এইটো চাইনিজ মূলাতকৈ বহুতেই আগত গাঢ়া হৈছিলে। ইয়াৰে চাগে মাংস খাব নোৱাৰি, সৰু হৈছে।
টানেই হৈছে দেখোন, নোৱাৰিব এইটো খাব। ইয়াতে যে আপোনালোকে চাই আছে, এইটো গোটেই জংঘল নহয়, কিন্তু ইয়াতে কিছুমান শাকো মিলি আছে। তো মই যদি দেখাওঁ, এইটো চাব, এইটো কি শাক বুলি কয়, লাফা। এইটো লাফা আছে, এইটো লাফা হয়, এইটো লাফা হয়। গোটেই জংঘল নহয়, কিন্তু কিছুমান শাকো আছে। তাৰে ভিতৰত কেইটামান লাফা আছে, লাই আছে, আৰু এইটোতো নিজে নিজে হয়, এইটো খোৱা যায়। গুৱাহাটীত দেখিছিলোঁ এইটো বিকেই এনেকৈ মুঠা, এনেকৈ ইমানমান মুঠা 5 টকা 10 টকাকৈ বিকে গুৱাহাটীত। এইটো ভাল, এইটো মেডিচিনেলি হয়। চোৱা ফ্ৰেণ্ড, কি ধুনীয়া হৈছে মোৰ লাও গছ। লাও গছ হয় জানো, লতাহে, তো লাও লতা হ'ব। ধুনীয়া হৈছে এইখিনি। তো এইপিনে এটা চাং দি দিলোঁ, আৰু সেইপিনে এটা চাং দি দিলোঁ। এইটো বহুত সাৰা ফুলো দিছে, এইটো চোৱা, यहाँ पे एक এইটো এটা ফল দিছে। এইটো চোৱা, মই যে কৈ আছিলোঁ আপোনালোকক সেই ডাঙৰটো আছে বুলি, ইয়াতে দুটা আছে চোৱা। এইটো চোৱা, আৰু সেইটো চোৱা, বহুত মস্ত ডাঙৰ এটা। এইটো আৰু কিছুমান ফল দি আছে, এই দুটা এইখিনি দেখোন ঢেৰ। আজি অলপ ভালকৈ চালোঁ মই। এইটো এটা। তো ফ্ৰেণ্ডছ, নিজে গাড়ী খালে ভাল লাগে, আৰু কিছুমান বস্তু উগায়ো ভাল লাগে। এইটোত এটা আছে, এইটোত এটা, এইটো এটা। তো ফ্ৰেণ্ডছ, নিজে অলপ চেষ্টা কৰিব লাগিব কিছুমান অৰ্গেনিক খাবৰ কাৰণে, উগাবৰ কাৰণে। ঘৰত যি অলপ মাটি আছে, মোৰ বাৰু অলপ মাটিটো অলপ বেছি ডাঙৰেই আছে, কিন্তু ইমান ডাঙৰ নহ'লে হৈ যায় ধুনীয়াকৈ। এতিয়া ধৰা এইখিনি চাঙতে হৈ যাব, এইখিনি চাঙতে আৰামছে তোমাৰ লাও হৈ যাব, ৰঙালাও হৈ যাব। মানে এটা গছতে আপুনি দুটা মিক্স কৰিব পাৰিব, আৰু প্ৰত্যেকৰ ছিজনটো বেলেগ। তো ট্ৰাই কৰিব লাগে অৰ্গেনিক, নিজে যিমান পাৰে অলপ মাটি থাকিলে সেইখিনি ইউটিলাইজ কৰি পিনে অৰ্গেনিক হোৱালে ভাল। আৰু কাৰণ আজিকালি বজাৰতো গোটেইখিনি মেডিচিনে, বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হৈ আমি নিজে গম পাওঁ যে কিমান কি বজাৰত মেডিচিন চলি আছে, দি আছে। তো ভাল লাগে, আৰু গাড়ী পিনিও ভাল লাগে, চাই পিনিও ভাল লাগে। তো ভাবিছোঁ অলপ যত্ন ল'ব লাগিব ময়ো, কাৰণ কিছুমান জংঘল আছে, সেইটো অলপ লাৰি দিব লাগিব, চাফা কৰি দিব লাগিব। নহ'লে অলপ যি পাব আশা আছিলে সেইখিনিও নাইকিয়া হৈ যাব, সেইখিনিও নাপাম মানে। তো ভাবিছোঁ ৰাতিপুৱা আহি যিমান সময় পাই সেইখিনি কৰিব লাগিব, তেতিয়াহে কিছুমান থাকিব। বাৰু ইমান বেয়াও হোৱা নাই, এইটো ডাঙৰেই আছে অলপমান। কমচে কম অৰ্গেনিক উগালে, আৰু এনেও বস্তু ইমান ডাঙৰ নহয়, অৰ্গেনিক উগালে ইমান বস্তু ডাঙৰো নহয়। তো ভালকৈ যত্ন ল'লে হ'ব, আৰু নহয় বুলি নহয়। তো গাইজ, মিলিম নেক্সট ভিডিঅ'ত। এইটো বাগানৰ ওপৰতে মই কিছুমান ভিডিঅ' বনাম, আৰু চাফা কৰা ভিডিঅ', সেইটো হাৰ্ভেষ্ট কৰা ভিডিঅ'। তো অলপমান মেইনটেইনো কৰিব লাগিব, যিহেতু অলপ নিজে যিমান যি পাওঁ খাম আৰু তেনেকৈ। তো আপোনালোকে চেষ্টা কৰিব, যদি অলপ মাটি আছে, এনে থকাতকৈ গাড়ী দিয়াত ভাল। এনে মাটিখিনি পেলাই ৰখাতকৈ সাৰ অলপ লাগিব, গোবৰ সাৰ দিলে গোটেইখিনি বস্তুৱেই হ'ব, মই যেনেকৈ অলপ যি গম পাইছোঁ। আৰু স্পেচিয়েলি এইবোৰ কোমৰা হওক, লাও হওক, ৰঙালাও হওক, স্পেচিয়েলি সাৰ আৰু পানী লাগে। গোবৰ সাৰ আৰু যদি পানী পায়, মাটিটো যদি অলপ ফুৰফুৰা কৰি দিলে, বাছ হৈ যাব আৰামছে। তো মিলিম নেক্সট এটা ভিডিঅ'ত। আজিলৈকে ইমানে, জয় আই অসম।